ঢকুৱাখানাত মুখ্যমন্ত্ৰীৰ স্বপ্নজ্যোতি প্ৰকল্পৰ স্বপ্নভংগ। পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰাম্য ক্ৰীড়া প্ৰকল্প হলগৈ ধান সৰিয়হৰ কেন্দ্ৰ। প্ৰকল্পটো পুনৰ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ঢকুৱাখানা উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম ঢকুৱাখানাত 2013-14 বিত্তীয় বৰ্ষত নিৰ্মাণ কৰা হৈছিল পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰাম্য ক্ৰীড়া প্ৰকল্প। গ্ৰামাঞ্চলৰ কিশোৰ-কিশোৰী যুৱক-যুৱতীসকলক আভ্যন্তৰীণ ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে খজুৱা তিনিআলিত নিৰ্মাণ কৰা গ্ৰাম্য ক্ৰীড়া প্ৰকল্পটো ৰাজ্য চৰকাৰৰ ধান আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰ হিচাপে ব্যৱহৃত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। কি কয় এজন স্থানীয় যুৱকে? নমস্কাৰ, মই যুৱকান্ত চুতীয়া। এই গ্ৰাম্য ক্ৰীড়া প্ৰতিভা সম্পৰ্কতে আজি অকণমান আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। গাঁৱে ভূঞে কিছুমান প্ৰতিভা বহুত লুকাই থাকে দেই। কোনোবাই বহুত ক্ষেত্ৰত বহুত আগবাঢ়ি যাব পাৰে, কিন্তু তাৰ স্ক'প নাপায় আগবাঢ়ি যাবৰ কাৰণে। এই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি লয়। সেই আঁচনিবোৰ ৰূপায়ণ কৰে ঠিকেই, তাক কিন্তু পৰিচালনা কৰাত যথেষ্টখিনি বিসংগতি থাকে। তাৰে উদাহৰণস্বৰূপে আজি এই প্ৰকল্পটোৰ কথা ক'ব পাৰোঁ। আমাৰ পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰাম্য ক্ৰীড়া এইটো কি লিখিছে প্ৰকল্প আঁচনিৰ কথা আমি ধৰিব পাৰোঁ। সুপ্ত গ্ৰাম্য ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে যোনটো প্ৰকল্প ৰূপায়িত কৰিছিলে, এই প্ৰকল্পটো আজি যেনেদৰে পৰি আছে, সামান্যভাৱে এজন সাধাৰণ নাগৰিক হিচাপে যোনটো দৃষ্টিগোচৰ হৈছে সেইটোহে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। যিহেতু এই প্ৰকল্পটো আজি চাওক, উদাহৰণস্বৰূপে ধান বা সৰিয়হ এগ্ৰিকালচাৰ কৃষি বিভাগে ফচল সংগ্ৰহ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। কাৰণ যোনখিনি ক্ৰীড়াৰ কাৰণে এই বস্তুটো এষ্টাব্লিছ কৰিছিলে সেই বস্তুটোতো সুপ্ত হৈ গৈছে ন। গতিকে এই বস্তুটো যি কাৰণে ৰূপায়িত কৰিছিলে সেই কাৰণত আগবাঢ়ি যোৱাতে আমি বিচাৰোঁ। লক্ষণীয়ভাৱে 2014 চনৰ শিশু দিৱসৰ দিনা আধাৰশিলা স্থাপন কৰা এই গ্ৰাম্য ক্ৰীড়া প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল ৰাজ্যিক আৰু জিলা ভিত্তিত বিভিন্ন আভ্যন্তৰীণ ক্ৰীড়া প্ৰতিযোগিতা। ঢকুৱাখানা আঞ্চলিক পঞ্চায়তৰ উদ্যোগত 57 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত এতিয়া নাই কোনো ক্ৰীড়া অনুশীলনৰ পৰিৱেশ। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সপোনৰ আঁচনি তথা পণ্ডিত জৱাহৰলাল নেহেৰুৰ নামত উৎসৰ্গিত গ্ৰাম্য ক্ৰীড়া প্ৰকল্পটো অসম চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰত পৰিণত কৰি গ্ৰাম্য ক্ৰীড়া প্ৰতিভাধৰসকলক অনুশীলনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৰাইজৰ। অসম খাদ্য আৰু অসামৰিক নিগম পৰিসীমিতৰ অধীনত ক্ৰীড়া প্ৰকল্পটো ধান আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাত স্থানীয় ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ পৰা অতি শীঘ্ৰে ধান ক্ৰয় কেন্দ্ৰ স্থানান্তৰ কৰি প্ৰকল্পটোত পুনৰ ক্ৰীড়াসুলভ পৰিৱেশ গঢ়ি তোলাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। এইটো এটা আমাৰ পশ্চিম ঢকুৱাখানা অঞ্চলত, পশ্চিম ঢকুৱাখানা গাঁও পঞ্চায়তৰ অঞ্চলত এটা গ্ৰাম্য ক্ৰীড়া প্ৰকল্প স্থাপন হৈছিলে। এইটো আপোনাৰ 2014 চনতে স্থাপন কৰিছিলে আৰু এইটো প্ৰায় 75 লাখ টকাৰ এটা আঁচনি লৈ এই প্ৰকল্পটো ইয়াত স্থাপন হৈছিলে। কিন্তু এতিয়া কথা হ'ল যে এই প্ৰকল্পটো এতিয়া আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে এই প্ৰকল্পটোত এতিয়া ধান ক্ৰয় কেন্দ্ৰ আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰলৈ এটা ৰূপায়িত হৈছে। এইটো কোনে কৰিছে আৰু কি কাৰণে হৈছে এইটো এটা তদন্ত কৰিব লাগে। আৰু এনেকুৱাই যদি হয় আমাৰ খেলুৱৈসকল ভৱিষ্যতে কেনেকৈ আগবাঢ়ি যাব? এটা ক্ৰীড়া প্ৰকল্প থাকোঁতে এতিয়া আমাৰ এই বাৰিষা বতৰ আমাৰ খেলুৱৈসকলে ফিল্ডতে বা বোকা পানী দি এনেকৈ খেলিবলগীয়া হয়। এইটোৰ ওপৰত এটা চৰকাৰে তদন্ত কৰিব লাগে আৰু এইটো কোনে কৰিছে আৰু কেলৈ কৰিছে তাৰ ওপৰত আমি এটা তদন্ত বিচাৰিছোঁ। ঢকুৱাখানাৰ পৰা ৰাজেশ কুমাৰ বুঢ়াগোহাঁইৰ প্ৰতিবেদন, ৰিয়েলিটি।